ভাঙা টিভি খ্যাত দীপজ্যোতি ডেকা অৰ্থাৎ খিদেইকাই কেতিয়া সুস্থ হ'ব, কেতিয়া আকৌ আগৰ অৱস্থালৈকে ঘূৰি আহি অনুৰাগীৰ মাজলৈকে আহিব, তাকে দেখুৱাবলৈ চেষ্টা কৰিম। আজি তেওঁলোকৰ ঘৰলৈকে গ'লোঁ, মেডিকেলৰ পৰা আহিছে আৰু তেওঁ খবৰ ল'লোঁ আৰু আপোনালোককো তেওঁৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। চাই থাকিব, ভিডিঅ'টো ভাল পাব। নমস্কাৰ, মই হিৰণ্য অসমৰ ৰোটেগেটা চেনেলটোৰ পৰা আপোনালোকক ক'ব বিচাৰিছোঁ যে আচলতে মই আছোঁ দীপজ্যোতিৰ ঘৰত আৰু দীপজ্যোতিৰ খবৰটো আপোনালোকে পাইছেই। আৰু দীপজ্যোতিৰ কথা ক'বলৈকে নতুনকৈ ক'বলৈকে নাযাওঁ। আচলতে দীপজ্যোতিৰ লগত বেলেগ এটা সম্পৰ্ক আছে আৰু এই দীপজ্যোতি যিটো ভাঙা টিভি বুলি আপোনালোকে জানে, খিতেকে বুলি আপোনালোকে জানে, এই দীপজ্যোতিয়ে এটা ভিডিঅ'ত ভাইৰেল হৈ পেলাই জনপ্ৰিয় হোৱা নাই, আপোনালোকে জানে। আৰু প্ৰতিটো ভিডিঅ'তে তেওঁ কষ্ট কৰে, যথেষ্টখিনি কষ্ট কৰে। আৰু মই তাক প্ৰথম পৰ্যায়ৰ পৰা, বিশেষকৈ মই পাইছোঁ তাক প্ৰথম পৰ্যায়ৰ পৰা এখন হিৰো হোণ্ডা বাইকেৰে ধুনীয়াকৈ তেওঁ যাত্ৰা কৰিছিলে আৰু নাইট ডিউটি কৰি তেওঁ অভিনয় কৰি এইখিনি জনপ্ৰিয়তা পাইছে। আৰু এওঁক মানে ক'ব গ'লে আমাৰ এই অঞ্চলবাসীয়ে হওক বা মঙলদৈবাসীয়ে হওক বা গোটেই অসমৰ মানুহে তেওঁক মৰম কৰে। এইকাৰণে মৰম কৰে, তেওঁৰ যিটো মানে সৃষ্টি, সেই সৃষ্টিত মানুহে মানে হাস্যময়েৰে ৰস পায় আৰু ৰস পোৱাৰ বিনিময়ত তেওঁ সকলোৰে ভিতৰত মানে জনপ্ৰিয় হ'বলৈ ধৰিছে বা হৈছেও আৰু হ'বলৈকে বাকী আছে। কিন্তু আপোনালোকক জনাব বিচাৰিছোঁ এইটোৱেই যে দীপজ্যোতিৰ ভুল কোনখিনিত। আচলতে দীপজ্যোতিৰ ভুল ইমানকেইটা কণ্টেণ্ট বনায় বা ইমানখিনি ভিডিঅ' বনায়, তাৰে ভিতৰত কোনোবাটো এটা অলপমান স্লিপ হৈ যোৱাটো বা কিবা এটা গণ্ডগোল লগাটো সাধাৰণ স্বাভাৱিক কথা। গতিকে আপোনালোকক আজি ধন্যবাদো দিব লাগিব এইকাৰণে যে দীপজ্যোতিয়ে আজি এইখিনি পৰ্যায় যিখিনি পৰ্যায় পাইছে আপোনালোকৰ কাৰণেই পাইছে। আৰু দীপজ্যোতি আজি যদিও সুস্থ হৈ উঠিছে, তথাপিও দুৰ্বল হৈ আছে, যদিও তেওঁ সুস্থ হৈ উঠিছে তথাপিও আপোনালোকৰ আশীৰ্বাদতে সুস্থ হৈছে। মই ভিডিঅ'টো বনোৱাৰ কাৰণটো মই তেওঁক এই অৱস্থাটোৰ কাৰণে মই ভিডিঅ'টো বনাব খোজা নাই, কিন্তু এইকাৰণে বনাইছোঁ যে তেওঁলোকে আচলতে আপোনালোকৰ যিবিলাক অনুৰাগী আছে, তেওঁৰ যিবিলাক অনুৰাগী আছে সেইবিলাকে খবৰ সুধি আছে, দীপজ্যোতিৰ খবৰ সুধে আৰু মোলৈকেও বহুতকেইটা ফোন আহে, যিহেতু মই তাৰ লগত সম্পৰ্ক এটা আছে। গতিকে সকলোৱে ফোন কৰি সোধে যে দীপজ্যোতিৰ খবৰ কেনেকুৱা। গতিকে সেইখিনি জনাবলৈকে আপোনালোকক ফোন কৰি মানে ভিডিঅ'টোৰ জৰিয়তে দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া দীপজ্যোতিৰ ঘৰলৈকে তেওঁলোকৰ যিবিলাক ওচৰ চুবুৰীয়াৰ মানুহ আছে তেওঁলোকে আহি আছে আৰু খবৰ লৈ গৈ আছে আৰু ময়ো আহিলোঁ। ধুনীয়াকৈ বহিবলৈ দিলে, চাহ খাবলৈ দিলে আৰু সেইটো ৰুমতো যথেষ্টখিনি মানুহ আছে। গতিকে মই তেওঁ য'ত ৰেষ্ট লৈ থাকে, য'ত ৰেষ্ট লৈ আছে তেওঁলোকৰ ঘৰত সোমালোঁ আৰু এয়া দীপজ্যোতিয়ে সফলতাৰ যি চিন, এয়া তেওঁলোকে মানে ঘৰতে ৰাখিছে। মই আপোনালোকক কিছু পৰিমাণে দেখুৱাইছোঁ আৰু আনটো ৰুমতো আছে। গতিকে এইবোৰ পাবলৈকে বা আপোনালোকৰ মৰম পাবলৈকে বহুখিনি কষ্ট কৰিব লগা হৈছে আৰু সেইবাবেই আপোনালোকৰ আশীৰ্বাদতে আজি দীপজ্যোতি আকৌ সুস্থ হৈ উঠিছে আৰু খুব কম দিনৰ ভিতৰতে আপোনালোকৰ মাজত সেই আগৰ দিনবোৰ মনত পৰিছে। মানে আমি যেতিয়া প্ৰথম আৰম্ভণি কৰিছিলোঁ তেতিয়া মানে এনেকুৱাকৈ বিচনাই বাগৰি ঘুমাই মানে গোটেই খানা পিনা খাই এনেকৈ কামবোৰ আৰম্ভ কৰিছিলোঁ। আজি তাৰ এনেকুৱা অৱস্থা। আৰু যদিও মই তাৰ লগত উপস্থিত আছোঁ, সি ভাল পৰ্যায়ত নাই, ভাল অৱস্থাত নাই আৰু ডক্টৰে ৰেষ্ট ল'ব দিছে তাক। গতিকে আকৌ এটা আগৰ মানে মুহূৰ্তলৈ ঘূৰি যোৱা যেন লাগিছে। মানে এনেকুৱা হৈছে, সিও ব্যস্ত থাকে আৰু প্ৰতিটো সময়ত টাইম নাপায়, যিহেতু কণ্টেণ্টবোৰ ভাবিব লগা হয়, কণ্টেণ্টবোৰ বনাব লগা হয়, সেইকাৰণে সিও সময় নাপায় আৰু ময়ো ব্যস্ত, জীৱনৰ লগত ব্যস্ত। গতিকে আমাৰ মানে সি মানে সিফালেৰে গ'লে মোৰ তাত সোমাই যায়, যেনে তেনে সোমাই যায় আৰু ময়ো তাৰ লগত লগ পালে বা প্ৰগ্ৰেমবোৰ চাই থাকোঁ বা কামবোৰ চাই থাকোঁ, সেনেকুৱাকৈ লগ হয়। কিন্তু এনেকুৱাকৈ আমি শুই একেলগে থাকি বা এনেকুৱাকৈ থকা নাছিলোঁ বহুদিন। আকৌ আজি বহুদিনৰ পিছত এনেকৈ লগ পাইছোঁ, কিন্তু ভাল অৱস্থাত নহয়, এনেকুৱা অৱস্থাত লগ পাইছোঁ। গতিকে ভিডিঅ'টো বনালোঁ, আপোনালোককো দেখুৱালোঁ কেনেকুৱা পৰ্যায়ত আছে। আৰু ঘৰত আহিছে, যোৱাকালি তেওঁ ঘৰত আহিছে আৰু আহি এনেকুৱাকৈ ৰেষ্ট লৈ আছে এতিয়া। আৰু মানুহবোৰ আহি আছে, ইজনৰ পিছত সিজনকৈ মানুহবোৰ আহি আছে আৰু তেওঁ খবৰ লৈ গৈ আছে, অনুৰাগীবোৰো আহি আছে। আৰু ফোন কৰি মই বহুত টাইম বহিলোঁ তাৰ লগত আৰু ফোনটো এনি টাইম বাজি আছে। কিন্তু মানুহবিলাকে বেয়া নাপাব, আচলতে তেওঁ ফোন ধৰিব পৰা অৱস্থাত নাই। গতিকে তেওঁ ফোনটো বাজি থাকিলেও তেওঁ ধৰিব পৰা অৱস্থাত নাই আৰু মনটোৱে নকৰে, যিহেতু দেহাটো শাৰীৰিকভাৱে দুৰ্বল হৈ আছে। গতিকে আপোনালোকে বেয়া নাপাব, ধৈৰ্য ধৰক, ভাল হ'ব আৰু বেছিদিন নাই আৰু সকলো ৰাইজৰ মাজতে গুচি যাব আকৌ। গতিকে অলপমান ধৈৰ্য ধৰক, দীপজ্যোতি আকৌ আগৰ ৰূপত পাবগৈ আপোনালোকে। গতিকে ভিডিঅ'টোৰ জৰিয়তে এইখিনি আপোনালোকক জনালোঁ আৰু বাৰ্তাটো দিলোঁ যে তেওঁ সুস্থ হৈ আহিছে, ক্ৰমান্বয়ে সুস্থ হ'বলৈ ধৰিছে। গতিকে কিছুদিন পিছতে আকৌ দীপজ্যোতিক পাই যাব আপোনালোকে। ধন্যবাদ।